নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভৰতৰ জ্বৰ ব্ৰাহ্মণত্ব প্ৰাপ্তি পদ তৃতীয় ভাগ। ৰাম ধান কবৰাহে খাই ৰাখিবা কবুলি টংগীৰ পৰে কোনো জনে আছে তুলি। ভৰতক বাটত লগ পাই পেলাই এজনে গাহৰিয়ে ধান খাই তেওঁক ৰখিবৰ কাৰণে ওপৰত তুলি থৈছে। তেনে সময়তে সেই চোৰবিলাকে আহি পেলাই লগ পাইছেহি। হেন দেখি তা সম্বাৰ আনন্দ মিলিল আবেশে জানিলো কাৰ্য সকলে সিজিল। সৰ্বগুণান্বিত বলি থুলন্ত ৰকাই ভদ্ৰকালি তুষ্ট হৈ বেৱাৰতে জখাই। স্বামীৰ সিজিবে কাৰ্য বেৱ বিকলে এহি বুলি জপায়া বান্ধিলা হাতে গলে। পৰম কৌতুকে দেৱ গৃহক নিলে ক আপোনাৰ মন্ত্ৰে কৰাই লন্তয় অভিষেক। স্নান কৰাই পিন্ধাই লন্ত নতুন বসন অগৰ চন্দন পুষ্প কৰাই লাভূষণ। দীপ ধূপ লগাই লেক দেৱীৰ আগত ঘট পাতি ফল পুষ্প দিলাই পৰত। কদলি তাম্বুল আখৈ নানায়ো পহাৰ দেৱীৰ গৃহত নিয়া মিলাই লাই পাৰ। দণ্ডৱতে পৰি আগে অনেক ভকতি জয় জয় দেৱী বুলি কৰে স্তুতি নতি। নানাবিধ গীত গাৱে বায়াহাত তালি আমাৰ সম্বন্ধে তুষ্ট হৈও ভদ্ৰকালি। আগত নাচয় কতু কৰি মহাৰংগ দুন্দুভিদ গৰ দমাত বলা মৃদংগ। প্ৰণৱ গোমুখ শংখ বজায় অশেষ দেৱীৰ আগত বলি কৰাই ল প্ৰৱেশ।
পৰম দুৰ্জন যিটো তুষ্কৰ নিপতি মনুষ্যৰতে যে দেৱী পূজিবা কপতি বলি কাটিবাৰ খৰ্গ দেখি ভয়াকৰ খানত সনাইত আতিশয়তি নাতৰ সিন্দুৰ চন্দন ঘষি নিমন্ত্ৰণ কৰিল বলি কাটিবাক লাগি হাতে তুলি লৈল হেনো অপকাৰে সিটো চুৰস মস্তৰ ধন মদে ৰজস্ত্ৰম বাহিল বিস্তৰ বিষ্ণু বৈষ্ণৱক জপাই কৰে তিৰস্কাৰ পাখণ্ডৰ পথে কৰে চৈচন্দে বিহাৰ পৰহিংসা কৰ্ম মাতি পৰম দাৰুণ এতেকে নাজানে মহন্তৰ যত্ৰ গুণ সৰ্বভূত সুহী দশাই খাতে ব্ৰহ্মময় নিবিড় স্বভাৱ ব্ৰহ্ম ঋষিৰ ত্ৰণয় অল্প মাত্ৰ হিংসা কৰিবা কনো হে যোগ কাটিবাক লাগি তাংক কৰিলে উদ্যোগ পৰম দুষ ব্ৰহ্ম তেজৰ প্ৰভাৱ দেখি ভদ্ৰ কালীৰ কম্পিল সৰ্বগাঁও ভয়ংকৰ বেশৱতী যেন ত্ৰাসন প্ৰতিমা ফাটিয়ে বাজ ভৈলাতে তীখন শুনা সভাসদ মৃত্যু ভাগৱত কথা ইহে ন মনুষ্য জন্ম নকৰি বিথা পুত দ্বাৰা ধন জন সবেও সপোন কেৱল সে সত্য মাত্ৰ কৃষ্ণৰ চৰণ জানি কৃষ্ণ চৰণত ধৰিও কচাপি যাক স্মৰি হৈ শুদ্ধ মহাপাপী কলিৰ পৰম ধৰ্ম জানা হৰি নাম কহে অনিৰুদ্ধ সবে বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি নাম।
ভৰতক বাটত বেলেগ মানুহে পাই পেলাই তেওঁক দেখিছে যে তেওঁ আগল পাগলৰ নিচিনা, একো নাজানে এই বুলি এই গাহৰিবিলাকে ধান খাই খওক টঙিৰ ওপৰত তুলি থৈ দিছে। এই চোৰবিলাকেও যেতিয়া বলি তাৰ পৰা পলাই গুচি গ'ল, তেওঁলোকে সেই বলিক বিচাৰি আহিছে। তেনেকুৱাতে আহি পেলাই এই ভৰতক লগ পালেহি। তেওঁলোকৰ দেখি পেলাই বৰ আনন্দিত হৈছে যে আজিহে আমাৰ সকলো কাৰ্য সিদ্ধি হ'ল, যে তেওঁ বৰ থুলন্তৰ সৰ্বগুণান্বিত, যে ভদ্ৰ কালিয়ে তেওঁ তেজ খাই পেলাই বৰ আনন্দ পাব, এই বুলি তেওঁলোকে বৰ আনন্দ কৰিছে আৰু ৰজাৰো কাৰ্য সিদ্ধি হ'ব এই বুলি ভৰতক হাতে গলে বান্ধি পেলাই লৈ আহিছে পৰম আনন্দ মনেৰে। তেওঁলোকে তেওঁলোকৰ মন্ত্ৰে অভিষেক কৰি শুচি কৰি স্নান কৰাই পেলাই নতুন বস্ত্ৰ আদি পিন্ধাইছে। অগুৰ চন্দন এইবিলাকে ধূপ দীপে তেওঁলোকৰ দেৱীৰ আগত দিছেগৈ, যে ঘট পাতি তাৰ ওপৰত ফল ফুল ওপৰত দিছে, তামোল কল আৰু আখৈ এইবিলাকো দিছে দেৱীৰ আগত। আৰু সকলোৱে তেওঁলোকে ভক্তি কৰিছে তাতে, যে জয় জয় বুলি দেৱীক কৈছে যে আমাৰ প্ৰতি আপুনি সন্তোষ হওক, এই বুলি নানান যন্ত্ৰ বাদ্যযন্ত্ৰৰে তেওঁলোকে তাত কৈছে যে অনেকে নাচিছে, দণ্ডভি ডগৰ দমা প্ৰণৱ এনেকৈ অশেষ বাদ্যযন্ত্ৰৰে দেৱীৰ আগত তেওঁলোকে উলহ মালহে খুব নাচিছে, যে আমাৰ প্ৰতি আপুনি সন্তোষ হওক, যে বলি আপোনাক দিম আপুনি সন্তোষ হ'ব। যিখন তাৰমানে খৰ্গ আছিলে ই শানত ধৰাই থৈছে, বৰ তীক্ষ্ণতৰ, দেখিলেই ভয় লাগে। সেই বলিক সেন্দুৰ চন্দনেৰে লগাই ঘাতকৰ হাতত সেই কাটিবৰ কাৰণে সেই অস্ত্ৰ দিছে। আৰু তেওঁলোক যিবিলাক চোৰ আছিল তেওঁলোকৰ ধনৰ গৰ্বত ক'ব নোৱাৰা হৈ আছিল, বিষ্ণু বৈষ্ণৱক বহুত তিৰস্কাৰ কৰে আৰু পৰহিংসা কৰে, দাৰুণ স্বভাৱ আছিলে। মহন্তক গুণ তেওঁলোকে একো বিচাৰ নকৰে, যে সৰ্বভূতত পৰমাত্মাৰূপে নিৰ্বাহ কৰি আছে, যে নিবিড়, যে তেওঁ এজন ব্ৰহ্ম ঋষি এই কথাটো তেওঁলোকে নাজানে, যে অলপ কাৰণেই তেওঁলোকে কাটিবৰ কাৰণে উদ্যোগ কৰিছে। এয়া তেওঁ ব্ৰহ্ম তেজৰ প্ৰভাৱত ভদ্ৰকালী কোনো সন্তোষ নহয়, তেওঁ বৰ শৰীৰ কঁপিছে আৰু সেই প্ৰতিমাৰ পৰা ভয়ংকৰ ৰূপ লৈ পেলাই অগ্নিৰ দৰে তাৰ পৰা বাহিৰ হৈ আহিছে। যে আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম গুণ আমি শুনিব লাগে, যে পুত্ৰ পৰিবাৰ এইবিলাক হৈছে সপোন, এই আছে এই নাই কচুপাতৰ পানীৰ দৰে, যে জানি পেলাই আমি কৃষ্ণৰ চৰণত তেখেতৰ চৰণ সেৱা কৰি সৰ্বক্ষণে আমি স্মৰণ কৰিব লাগে। কলিত হৰিনামৰ বাহিৰে আন প্ৰকাৰে গতি সাধন কৰিব নোৱাৰে, কেৱল ঈশ্বৰ কৃষ্ণৰ নামেহে এই সংসাৰ দুখ দুৰ্গতিৰ পৰা সকলো লোক উদ্ধাৰ হ'ব পাৰে। মহন্ত জনক যিটো দেই অপমান, একো কালে নাহি জানা তাহাৰ কল্যাণ। শ্ৰীমদে ভৈল যিটো দৰা হয়, মই দণ্ড কৰোঁ তাক মোক নেদেখয়। উপজিল স্নেহজাক মোৰ বুলি ধৰোঁ, শ্ৰীমদ সম্পত্তিক গৰ্বতাৰ সৰু। সেইকাৰণে ঈশ্বৰ কৃষ্ণত আশ্ৰয় হৈ আমাৰ সকলো নিজা নিজা ধৰ্মৰ সকলো এই বিশ্বৰ লোকে নিজা ধৰ্মত সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম গুণ লৈ আগবাঢ়িলি
সকলো জীৱ জগতৰ মংগল হয় বৰ্তমানৰ পৰকালৰ কাৰণে আমি ইমানেৰে সবাৰ চৰত সিৰজনে আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ মহান হৃদয়ানন্দ কৃষ্ণ 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 কৃষ্ণ